প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। প্ৰভু যীশুৰ মধুৰ নামত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। প্ৰিয়সকল, ঈশ্বৰে সুন্দৰ দিন, সুন্দৰ বতৰবিলাক আমাক দি আছে, তাৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ। আহক আজি দিনটোৰ আৰম্ভণিতে আমি ঈশ্বৰৰ বাক্য চাওঁ। আজিৰ বাক্য আমি লৈছোঁ মঠি 6 অধ্যায়ৰ 8 পদ। সুন্দৰ ঈশ্বৰৰ বাক্যই আমাৰ কাৰণে কৈছে, এতেকে তোমালোক তেওঁবিলাকৰ নিচিনা নহবা, কিয়নো তেওঁবিলাকৰ কি কি প্ৰয়োজন আছে তাক তোমালোকে তেওঁক খোজাৰ আগেয়ে তোমালোকৰ পিতৃয়ে জানে। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। প্ৰিয়সকল, ইয়াতে আমাক ঈশ্বৰৰ বাক্যই এইটোৱে জনাই আছে যে আমি খোজাৰ আগতে আমাৰ পিতৃয়ে জানে আমাক কি লাগে, আমাক কি নালাগে, তেওঁ জানে। সেইকাৰণে আমাক তেওঁবিলাকৰ নিচিনা হ'বলৈ নাই দিয়া। তেওঁবিলাকৰ মানে জাগতিক লোকবিলাকৰ নিচিনা হ'বলৈ আমাক দিয়া নাই, কিয়নো তেওঁবিলাকে ৰাস্তাৰ মূৰত, তিনিআলিত তেওঁবিলাকে জোৰ জোৰ প্ৰাৰ্থনা কৰে, তেওঁবিলাকে দেখনীয়া হিচাপে প্ৰাৰ্থনা কৰে। কিন্তু আমি আমাৰ পিতৃক মনে মনে ক'লে তেওঁ শুনা পায়। তেওঁ গানটো গধুৰ নহয়, তেওঁ সৰুকৈ ক'লেও ডাঙৰকৈ ক'লেও তেওঁ শুনা পায়, কাৰণ তেওঁ আমাৰ ভিতৰত থাকে, আমাৰ হৃদয়ত থাকে। আমেন। সেইকাৰণে বাক্যই কৈছে যে কিয়নো তোমালোকৰ কি কি প্ৰয়োজন আছে তাক তোমালোকে তেওঁক খোজাৰ আগে তেওঁবিলাক তোমালোকৰ পিতৃয়ে জানে বুলি কৈছে। আমি খোজাৰ আগতে তেওঁ জানে যে মোৰ সন্তানটোক কি প্ৰয়োজন আছে, মোৰ ছোৱালীজনীৰ কি প্ৰয়োজন আছে, মোৰ মনোনীত ব্যক্তিজনৰ কি প্ৰয়োজন আছে, কি লাগে, তেওঁ জানে। আমাৰ পিতৃয়ে খোজাৰ আগতে জানে। তথাপিও আমি তেওঁক যাচনা কৰিব লাগে। আমেন। কিয়নো তেওঁ খোজাটো ভাল পায়। যদি আমি তেওঁক খোজোঁ যীশুৰ নামেৰে, তেতিয়া তেওঁ আমাক দিব, কিয়নো তেওঁ দয়ালু হয়, কৃপালু হয়। কিন্তু আমি যে অন্য জাতিবিলাকৰ নিচিনাকৈ অজাতে বিজাতে যদি আমি ঈশ্বৰক লাগতিয়াল হওক অলাগতিয়াল হওক আমি যদি যেনেকৈ তেনেকৈ খুজি থাকোঁ, আমি নাপাম। কিন্তু ঈশ্বৰৰ ইচ্ছাটো খুজিব লাগিব। আৰু যদিও আমি নিজৰ প্ৰয়োজনটো থাকিও যদি মনে মনে থাকোঁ, মনতে যদি প্ৰাৰ্থনা কৰোঁ, কষ্ট ভুগি থকাৰ পাছতো যদি ঈশ্বৰক নুখুজি মনতে যদি ভাবি থাকোঁ, তথাপিও ঈশ্বৰে জানে। সেইটোহে জানে বুলি কেনে কৈছে ঈশ্বৰ। আমি নুখুজিলেও তেওঁ জানে। সেইকাৰণে আমাৰ কেতিয়াবা খোজাৰ আগতে আমি যেতিয়া প্ৰাৰ্থনাৰ উত্তৰবিলাক পাওঁ, কিবা এটা বস্তু, কিবা এটা ধন, তেতিয়া কি হয়, আমাৰ ভাল লাগে। যদি আমি আশা কৰা বস্তু যদি কাৰোবাৰ যোগেদি পাওঁ, ক'ৰবাত প্ৰাৰ্থনাত যদি পাওঁ, আমি ভাবিব নালাগে যে মানুহজনে দিছে, মানুহজনে দিলে, কিন্তু সেইটো ঈশ্বৰেহে যোগাইছে। কাৰণ পিতৃয়ে জানে, আমাৰ ঈশ্বৰে জানে যে এইটোৱে প্ৰয়োজন আছিলে মোৰ সন্তানটো। আমেন। সেইকাৰণে মই বিশ্বাস কৰোঁ বাক্যৰ যোগেদি আপোনাৰ সকলোৱে আশীৰ্বাদ প্ৰাপ্ত হৈছে বুলি। আহক আজি দিনটো আমি তেওঁৰ হাতত সমৰ্পণ কৰিম, যাতে আমি যি যি খোজোঁ বা যি যি আমি কৰিব বিচাৰোঁ তেওঁ যে জানে আৰু তেওঁ যাতে সিদ্ধ কৰক, তাৰ কাৰণে আহক আমি একেলগে প্ৰাৰ্থনা কৰোঁ। ধন্যবাদ প্ৰভু, তোমাৰ প্ৰেম, তোমাৰ অনুগ্ৰহৰ কাৰণে। তুমি জীৱিত ঈশ্বৰ হয় প্ৰভু, তুমি জীয়াই থকা জনা হয়। তোমাৰ প্ৰেম সদায় আমাৰ লগত থাকক, তোমাৰ প্ৰশংসা সদায় সৰ্বদাই হওক। প্ৰভু তোমাৰ ধন্যবাদ হওক। প্ৰভু এই দিনটো তোমাৰ হাতত দিছোঁ প্ৰভু, তুমিতো সকলোবোৰ জানা, আমাৰ পৰিস্থিতি বা আমাৰ ভাৱনাবিলাক। প্ৰভু তুমি যে কাৰ্য কৰোঁতা ঈশ্বৰ হয় প্ৰভু, তোমাক ধন্যবাদ দিছোঁ। আমাৰ সকলো চিন্তাধাৰা তোমাক সমৰ্পণ কৰি এই সকলো যাচনা নাচৰতি প্ৰভু যীশুৰ নামত অৰ্পণ কৰিছোঁ। আমেন।